নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেন্ডিং অসম আজি হৈছে 10 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰ সমূলিত চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো দেখা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বিয়া পাতিলে এবাৰেই পাতিব দুবাৰ তিনিবাৰ নহয় এবাৰতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো খবৰ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে বিয়া পাতিলে এবাৰে পাতিব দুবাৰ বা তিনিবাৰ নহয় এবাৰতকৈ বেছি বিয়া পাতিলেই হ'ব 7 বছৰ পৰ্যন্ত জেল আৰু 7 বছৰ পৰ্যন্ত জেল হ'ব দ্বিতীয় আৰু তৃতীয় বিবাহ কৰিলে আৰু অসমত বহু বিবাহ বন্ধ কৰিবৰ বাবে আহি আছে নতুন বিধেয়ক অগ্ৰহণীয় গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব দ্বিতীয় বিবাহ কৰা সকলক আৰু দ্বিতীয় বিবাহ কৰোৱা স্বামীয়ে নাপাব কোনো জামিন আৰু দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাৰ চৰকাৰে দিব সাহায্য আৰু চৰকাৰে সহায় কৰিব দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাসকলক আৰু জনজাতিসকল এই নতুন বিধেয়কৰ আওতাত নপৰিব 25 নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ'ব এই বিধেয়কখন আৰু ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি খবৰ জনাই গৈছো নিউজ ট্ৰেন্ডিং অসমৰ সমূহ দৰ্শকক বিয়া পাতিলে এবাৰে বিয়া পাতিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দুবাৰ বা তিনিবাৰ নহয় আৰু এবাৰতকৈ বেছি বিয়া পাতিলেই হ'ব 7 বছৰ পৰ্যন্ত জেল আৰু 7 বছৰ পৰ্যন্ত জেল হ'ব দ্বিতীয় আৰু তৃতীয় বিবাহ কৰিলে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ লাখ লাখ ৰেশন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি পৰিছে ভাল খবৰ আজিৰ পৰা লাভ কৰিব তিনিবিধ সামগ্ৰী ডাইল আপুনি লাভ কৰিব মাত্ৰ 69 টকাতে চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু নিমখ লাভ কৰিব মাত্ৰ 10 টকাত এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক এক ভাল খবৰ ৰাজ্যৰ লাখ লাখ ৰেশন কাৰ্ডৰ গৰাকীলৈ আহি পৰিছে ভাল খবৰ আজিৰ পৰা ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব আৰু তিনিবিধ সামগ্ৰী ৰেশন কাৰ্ডৰ গৰাকীয়ে সুলভ মূল্যত পাব চেনি ডাইল আৰু নিমখ আৰু আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব বিশেষ আঁচনিখন অতি কম দামতেই দৰিদ্ৰ লোকে লাভ কৰিব ডাইল চেনি আৰু নিমখ আৰু প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব এই সামগ্ৰীসমূহ আৰু বহুত 170 টকাত এই সকলো সামগ্ৰী লাভ কৰিব ৰেশন কাৰ্ডৰ গৰাকী আৰু আপুনি জেপত মাত্ৰ 170 টকালৈ লাভ কৰিব এই সমূহ সামগ্ৰী আৰু ৰেশন কাৰ্ডৰ গৰাকীয়ে ডাইল পাব 69 টকাত ৰেশন কাৰ্ডৰ গৰাকীয়ে চেনি পাব 38 টকাত আৰু ৰেশন কাৰ্ডৰ গৰাকীয়ে নিমখ লাভ কৰিব মাত্ৰ 10 টকাতে আৰু ৰাজ্যৰ লাখ লাখ ৰেশন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি পৰিছে এক ভাল খবৰ আমি জনাইছো খবৰটো আজিৰ পৰা ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব আৰু তিনিবিধ সামগ্ৰী আৰু ৰেশন কাৰ্ডৰ গৰাকীয়ে সুলভ মূল্যত পাব চেনি ডাইল আৰু নিমখ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ পুৱাই নামনি অসম কঁপিছে বুলডোজাৰৰ শব্দত নিমিষতে তছনছ হৈ গ'ল সকলো আৰু নিখাও চলিছে কুচকাৱাজ এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ ৰাজ্যত আকৌ আৰম্ভ হৈছে উচ্ছেদ অভিযান আৰু আজি পুৱাই নামনি অসম কঁপি উঠিছে বুলডোজাৰৰ শব্দত নিমিষতে তছনছ হৈছে সকলো আৰু নিখাও চলিছে কুচকাৱাজ আৰু পুৱাই বেদখলীকৃত ভূমিত চলিছে প্ৰশাসনৰ বুলডোজাৰ খুৱাপাটি নেৰতেই শুনিবলৈ পাইছে বুলডোজাৰৰ শব্দ আৰু দহিকটা সংৰক্ষিত বনাঞ্চলৰ 1143 বিঘা ভূমিত চলি আছে প্ৰশাসনৰ বুলডোজাৰৰ একশ্যন আৰু প্ৰশাসনৰ দল দেখি বেদখলকাৰীৰ কঁপিছে বুকু আমি দৃশ্যাংশ দেখুৱাইছো যে কেনেদৰে এতিয়া উচ্ছেদ অভিযান চলিছে দহিকটা বনাঞ্চলত আৰু আপোনালোকে চাবলৈ পাইছে যে এনেদৰে বুলডোজাৰ লৈ আৰক্ষীয়ে চলাইছে নিজৰ উচ্ছেদ অভিযান কাৰ্য আৰু পুৱাই নামনি অসম কঁপি উঠিছে বুলডোজাৰৰ শব্দত আৰু নিমিষতে তছনছ হৈ পৰিছে সকলো আৰু নিখাও চলিছে উচ্ছেদৰ কুচকাৱাজ আৰু পুৱাই বেদখলীকৃত ভূমিত চলিছে প্ৰশাসনৰ বুলডোজাৰ আহিছো আন এক খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন আৰু আপুনি ধন লাভ কৰিবলৈ সাজু হৈছেনে নাই জনাওক আমাৰ কমেণ্ট বক্সত এক ভাল খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আপুনি সাজু হৈ আছেনে চৰকাৰৰ ধন লাভ কৰিবলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব চৰকাৰী আঁচনিৰ ধন আৰু 10 নৱেম্বৰ হৈছে অৰুণোদয় আৰু পেঞ্চনৰ দিন
অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা আৰু ধন নাপালে ক'ত কৰিব অভিযোগ আমি সেয়াও জনাই যাম নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি আৰু ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে বিশেষ হেল্প ডেস্ক আৰু ফোন নম্বৰ আৰু আপুনি ফোন কৰি দিব পাৰিব অভিযোগ ফোন নম্বৰটো হৈছে 1800202656 আৰু পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব আপুনি এই নম্বৰত আৰু ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰটো ইউটিউবত ভাইৰেল হৈছে জুবিন গাৰ্গৰ অন্তিমখন সিনেমা জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ পাইৰেচি নকৰিব পাইৰেচি বন্ধ কৰক অনুৰোধ কৰা নাই অৰ্ডাৰ দিছ আৰু পাইৰেচি বন্ধ কৰক অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব বুলি এতিয়া জনাইছে ৰৈ ৰৈ বিনালে টিমে আৰু কঠোৰ হৈ পৰিছে টিম ৰৈ ৰৈ বিনালে গৰিহণা দিয়া আৰু ক্ষোভ প্ৰকাশ কৰাৰ বাদে আমি একো কৰিব পৰা নাই আৰু পাইৰেচি কৰাৰো ৰেকৰ্ড হৈছে এইবাৰ প্ৰথমে 1 মিনিট 2 মিনিট ৰেকৰ্ডিং কৰি আপলোড কৰিছিল ইউটিউবত কিন্তু যোৱা 3 দিনত সম্পূৰ্ণ সিনেমাখনেই আপলোড কৰি থৈছে ইউটিউবত আৰু ইউটিউবত ভাইৰেল হৈ পৰিছে এতিয়া জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে আৰু জুবিন গাৰ্গে এনে ধৰণৰ অসমীয়া সিনেমা জগতৰ কেতিয়াও পৰিকল্পনা কৰাই নাছিল আৰু জুবিনে বেয়া পাইছে বুলি তেওঁলোকে জনাইছে আৰু জুবিন ফেন ক্লাবৰ 3000 যুৱক এন্টি পাইৰেচি কামত লাগি আছে তথাপি যেন বিফল হৈ পৰিছে আৰু ৰাইজে সাংস্কৃতিক কৰ্মীসকলক ফুটবলৰ নিচিনা ব্যৱহাৰ কৰিছে পাইৰেচি বন্ধ কৰক অনুৰোধ নহয় ডাইৰেক্ট অৰ্ডাৰ দিছো বুলি কৈছে টিম ৰৈ ৰৈ বিনালেৰ ফালৰ পৰা এনআৰচিখন নতুনকৈ বনাই সেকেন্ড লুক এটা দিয়া হ'ব বিপদ নিশ্চিত সন্দেহজনক লোকৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহিব নতুন লুকত এনআৰচি ভাৰত চৰকাৰৰ পৰা এনআৰচিৰ আপডেটৰ নেক্সট পাৰমিশন লোৱা হ'ব আৰু প্ৰয়োগ হ'ব ভাৰত চৰকাৰ উচ্চতম ন্যায়ালয় আৰু অসম চৰকাৰৰ ক্ষমতা আৰু এনআৰচিখন নতুনকৈ বনাই সেকেন্ড লুক এটা দিয়া হ'ব এনআৰচিখনে অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল নতুনকৈ পোহৰলৈ আহিছে এনআৰচি কেলেংকাৰীৰ বহুতো কথা আৰু দেউতাক ভায়েকৰ মিলন হৈ গ'ল ভায়েক ভাতিজাকৰ মিলন হৈ গ'ল আৰু মাক পুতেকৰ মিলন হৈ গ'ল এইবোৰ সকলো খেলিমেলিৰ মাজৰে হল বুলি মন্তব্য কৰা হৈছে আৰু 71ৰ পিছত অহা মানুহেও অন্য মানুহৰ নামত নাম ভৰাই লৈছিল এনআৰচিখনত আৰু আমাৰ অফিচাৰবোৰে সন্দেহজনক লোকৰ নাম ভৰাই দিছিল এনআৰচিত আৰু অৰিজিনেল ইনহেবিটেন্ট বুলি খেলিমেলি কৰিছে এনআৰচিখনত আৰু এই গোটেই খেলিমেলি উপযুক্ত সময়ত আদালতে বিচাৰ কৰিব ভাৰত চৰকাৰৰ পৰা এনআৰচিৰ আপডেটৰ নেক্সট পাৰমিশন ল'ম বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাটাও লিগেল এংগেল পৰীক্ষা কৰি থকা হৈছে এনআৰচিৰ আৰু এনআৰচিখন নতুনকৈ বনাই সেকেন্ড লুক এটা দিয়া হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আৰু বহু ক্ষেত্ৰত বহু প্ৰক্ৰিয়াৰে আবেদন হৈ আছে গতিকে এনআৰচিৰ পুনৰীক্ষণ হ'বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰচি সন্দৰ্ভত কৰিছে এই ডাঙৰ মন্তব্য